মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি গোৱালপাৰা ডিস্ট্ৰিক্টৰ ক্লাছ 10ৰ মেথছৰ হাফ ইয়াৰলি এক্সামৰ কোৱেশ্চনটো সলভ কৰিম। তোমালোকে নিজৰ ডিস্ট্ৰিক্টৰ যদি কোৱেশ্চন পেপাৰ সলভ লাগে তেনেহলে তোমালোকে 9101 এইটো নম্বৰত তোমালোকে হোৱাটছএপ কৰি পঠাই দিবা। তোমালোকক মই সলিউশন কৰি দিম। চাবা প্ৰথমতে দিয়া আছে 45টা তোমালোকৰ এমসিকিউ দিয়া আছে। প্ৰথম কোৱেশ্চনটো দিয়া আছে যে বৃত্তৰ কালিৰ সূত্র পাই r স্কয়ার আমি জানো। যদি a বাড়ে এর মান বাড়িলে r এর মান বাড়িব, কারণ পাই তো তোমালোকৰ 22/7 এটো ফিক্সে থাকিব। 22/7 এটো ফিক্স থাকিব, তার মানে a বাড়িলে r বাড়িব লাগিব, এটো সত্য কথা। যদি r কমে তেন্তে a বাড়ে, এটো তোমালোকৰ শুদ্ধ, এটো হল অশুদ্ধ। এতিয়া চাম আমি অপশনত কি দি আছে। তোমালোকৰ a নম্বৰটো শুদ্ধ, দুই নম্বৰটো অশুদ্ধ। ইয়াতে দি আছে 1 নংটো শুদ্ধ 2 নংটো অশুদ্ধ, তেনেহলে a অপশনটো রাইট। মই যেটো রাইট দিম হেটো তোমালোকে লিখি লবা। ই বহুত কেটা ভুল কৰিছে। চাবা কৈছে তলৰ তিনিটা স্বাভাৱিক সংখ্যা ক্ৰমে, আমাক তিনিটা স্বাভাৱিক সংখ্যা দি আছে এনেকুৱা। তেন্তে 10 স্কয়ার আৰু 12 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে। সো আমি জানো যে মাজৰ স্বাভাৱিক সংখ্যা কেনেকৈ ওলাব লাগে। তোমালোকৰ সংখ্যা দুটা প্লাস কৰিব লাগে। 10 + 12 = হ'ব 22। 22 পৰা কি মাইনাস কৰিব লাগে, 1 মাইনাস কৰিব লাগে, তেনেহলে কি হ'ব 21। ইয়াতে 21 অপশনটো দিয়া নাই, একচুয়ালি आंसर হ'ব তোমালোকৰ 21। নেক্সট তোমালোকে কোৱেশ্চনটো চাবা কি দিয়া আছে। যদি n 343 ৰ ঘনমূল হয়, তাৰ মানে তোমালোকৰ কি কৈছে ঘনমূল 343 = n এটো দিয়া আছে। তেন্তে n ৰ মান, তেনেহলে তোমালোকৰ n ৰ মান কি হ'ব হেটো সুধিছে। চাবা ইয়াৰ ঘনমূল কি হ'ব 43 7 এৰে দিয়া কিমান বাৰ যাব 4 বাৰ। কি হ'ব 28। 34 ৰ পৰা 28 মাইনাস কৰা 6 থাকিব আৰু 3, তেনেহলে কিমান বাৰ যাব 9 বাৰ। 7 এৰে 7 বাৰ। কি হল 7 কিউব, ওপৰত আছে আমাৰ ঘনমূল, এই কিউব আর ঘনমূলটো ক্যান্সেল, n = কি হল তোমালোকৰ 7, তেনেহলে অপশন হ'ব তোমালোকৰ সি। নেক্সট চাবা l + m হোল স্কয়ার মাইনাস l - m হোল স্কয়ার = কিমান হ'ব। প্রথমতে দিয়া আছে l + m হোল স্কয়ার মাইনাস l - m হোল স্কয়ার। আমি a + b আৰু a - b ফর্মুলাত ভঙাই চাও। প্রথমতে হ'ব l স্কয়ার প্লাস কি হ'ব 2ab মানে lm প্লাস তোমালোকৰ b স্কয়ার মাইনাস চাবা প্রথমতে কি হ'ব l স্কয়ার মাইনাস 2lm প্লাস তোমালোকৰ m স্কয়ার হৈছে। l স্কয়ার প্লাস 2lm প্লাস m স্কয়ার মাইনাস এর ইনটু কৰি দিয়া, মাইনাস মাইনাসত প্লাস, মাইনাস প্লাসত তোমালোকৰ মাইনাস। চাবা l স্কয়ার মাইনাসত এটো প্লাসত, এটো প্লাসত, এটো মাইনাসত, 2 আৰু 2 প্লাস 4lm। তোমালোকৰ অপশন হ'ব কোনটো, তোমালোকৰ অপশন হ'ব ডি। নেক্সট কোৱেশ্চনটো চাবা আমাক কি কৈছে যে শুদ্ধ উক্তিটো বাছনি কৰা। আমাৰ যেটো শুদ্ধ হেটো বাছনি কৰা। m যুগ্ম, তেন্তে এই m ৰ মানটো যদি যুগ্ম হয় তেনেহলে কি হ'ব 1 স্কয়ার কৰিলে মানে যুগ্ম মানে কি 2 স্কয়ার কৰিলেও যুগ্ম সংখ্যা থাকিলে এটো প্লাস হ'ব 1, 4 দিলেও তোমালোকৰ প্লাসৰ 1 হ'ব। তাৰ ইয়াতে দিছে প্লাসৰ 1 হ'ব মাইনাসৰ 1 হ'ব, তেনেহলে এটো উক্তিটো ভুল দিয়া আছে হয় না নাই। ইয়াতে অকল প্লাসৰ 1 হ'ব মাইনাসৰ 1 হ'ব নালাগিছিল, এটো উক্তিটো ভুল দিয়া আছে। দ্বিতীয় উক্তিটো তোমালোকক দিয়া আছে যে ইয়াৰ পাৰমাণবিক ৰূপ
এইটো সংখ্যাৰ পাৰমাণবিক ৰূপ দিয়া আছে তোমালোকৰ চাম আমি 65 মানে প্ৰথমতে 6.5 6 ৰ আগত কেইটা 0 আছে তোমালোকৰ এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু 6 ক লৈ 6 তেনেহলে 10 টু দি পাৱাৰ -6 এইটো উক্তি আমাৰ শুদ্ধ দিয়া আছে নেক্সট কৈছে যে এইটো সংখ্যাৰ এককৰ স্থানৰ অংকটো হল নাই তাৰমানে আমি এককৰ স্থানৰ সংখ্যা কেনেকৈ ওলাব লাগে এই এককৰ স্থানৰটো বৰ্গ কৰিম 7 স্কয়াৰ কৰিলে 49 এককৰ স্থানত আছে 9 তেনেহলে এইটো শুদ্ধ প্ৰথমটো উক্তিটো ভুল দ্বিতীয় মানে 2 নম্বৰটো আৰু 3 নম্বৰটো শুদ্ধ আমাক বি অপচনত দিয়া আছে 2 আৰু 3 তোমালোকৰ শুদ্ধ বুলি দিয়া আছে তেনেহলে অপচন বি হ'ব নেক্সট তোমালোকক এৰ মান দিয়া আছে আৰু বিৰ মান দিয়া আছে তেনেহলে আমাৰ গসাউ কি হ'ব এ বিৰ হেতু সুধিছে চাবা ইয়াতে 2 স্কয়াৰ আছে মানে বিৰ মান ইয়াতে 2 কিউব তাৰ মানে স্কয়াৰটো আহিব স্কয়াৰ মানে লিখিব পাৰো 2 * 2 ঠিক আছে ইয়াতে 3 এটা আছে আমাৰ কমটো হে আহিব গসাউত লসাগু গলে আমাৰ ডাঙৰটো আহিল হয় 3 কমটো আছে এটা আহিল ইয়াতে 5 স্কয়াৰ আছে ইয়াতে কিউব আছে কম আছে ইয়াতে স্কয়াৰটো আহিব মানে 5 * 5 2 * 2 3 sorry 4 4 * 3 12 12 * 25 কৰিছোৱা 250 into তোমালোকৰ 25 0 10 হাতৰ 1 300 তোমালোকৰ অপচন হ'ব বি ঠিক আছে নেক্সট দি আছে আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ হল হেতু কি হ'ব তোমালোকৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 অপচন হ'ব তোমালোকৰ 2 সোয়া নেক্সট কৈছে কাখৰ উৎপাদক বৃক্ষটোৰ বাবে কোনটো শুদ্ধ সোয়া 3 ৰে ডিভাইড x ক ডিভাইড কৰিলে এইটো আহে 3 ৰে ইয়াক ডিভাইড কৰিলে এইটো আহে আমাৰ y ৰ মান কি হ'ব হেতু দিছে ডিভাইড কৰিম আমি 4 2 5 ক 85 ৰে 5 ৰে কাটা কিমান হ'ব 8 ৰ মাজত 1 থাকিল কিমান 13 35 7 বাৰ যাব তোমালোকৰ 5 ৰে কাটিলে 8 বাৰ নেক্সট থাকিল কিমান 2 25 ৰ মাজত 5 বাৰ 17 ইয়াৰ মাজত কিমান বাৰ যাব তোমালোকৰ 5 বাৰ তেনেহলে অপচনটো কি হ'ব y ৰ মান 5 আমাৰ তলৰ অপচন কেইটা চাম এটো শুদ্ধ ঠিক আছে আৰু এটো শুদ্ধ 1 শুদ্ধ নহয় 1 আৰু 2 শুদ্ধ 1 শুদ্ধ নহয় অশুদ্ধ সি দিয়া আছে 1 আৰু 3 অশুদ্ধ 1 আৰু 3 অশুদ্ধ তোমালোকৰ 2 নম্বৰটো শুদ্ধ তেনেহলে অপচন হৈ যাব তোমালোকৰ সি নেক্সট কোশ্চেন দিয়া আছে উক্তি এ এটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গত 4 ৰে হৰণ কৰিলে ভাগশেষ 1 থাকে এটো অযুগ্ম সংখ্যাটো যদি 3 ৰ পৰা আৰম্ভ হয় তেতিয়া হলে এটো শুদ্ধ হ'ব ঠিক আছে আমাৰ ইয়াতে সঠিক ব্যাখ্যা নাই যেহেতু দিয়া আছে তেনেহলে হ'ব পাৰে আমাৰ এটো শুদ্ধ কিন্তু 1 ৰ বাহিৰে যিকোনো অযুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গই এটো আৰহিত যত কে এটা স্বাভাৱিক সংখ্যা এটো তোমালোকৰ শুদ্ধ যদি অযুগ্ম সংখ্যাটো 1 নহয় 3 হলে তোমালোকৰ এটো আৰহিৰে হ'ব তোমালোকৰ 5 হলে এটো আৰহিৰ 7 হলেও এটো আৰহিৰে থাকিব সো আমি কোশ্চেন কেইটা চাম উক্তি 1 আৰু যুক্তি আর উভয়ে শুদ্ধ ঠিক আছে উক্তি এর বাবে যুক্তি আর সঠিক ব্যাখ্যা এইটো তোমালোকৰ অপচন এ হৈ যাব কাৰণ এইটো উক্তিৰ কাৰণে এইটো ব্যাখ্যা তোমালোকৰ সঠিক কাৰণ এইটো 1 ৰ বাহিৰে এইটো তোমালোকৰ 1 ৰ বাহিৰে দুয়োটা একে দিয়া আছে অপচন তোমালোকৰ এ হ'ব নেক্সট দিয়া আছে তলৰ কোনটো পৰিমেয় সংখ্যা দশমিক বিস্তৃতি পৰিসমাপ্ত হবলৈ আমাৰ কি হ'ব লাগিব হৰ বিলাক 2 ৰে গোটেই কেটা 2 আৰু 5 ৰ উৎপাদক হ'ব লাগিব সো ইয়াৰ মাজত অকল 8 হে তোমালোকৰ 8 ৰ উৎপাদক কেইটা উলা 4 2 গোটেই কেটা 2 ওলাইছে বাকি বিলাকত বেলেগ উৎপাদক আহিব হৰৰ উৎপাদক কি হ'ব লাগিব অকল 2 নহলে 5
ইয়াৰ বাহিৰে আৰু হ'ব নোৱাৰে তেনেহলে অপশন ডি এই এ লিখিছে এটো নহয় নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে শুদ্ধ উক্তিবোৰ বাছনি কৰা আমাক কৈছে যে এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ সমষ্টি আৰু অন্তৰফল মানে বিয়োগফল মানে যোগ কৰিলে আৰু বিয়োগ কৰিলে কি হয় পৰিমেয় সংখ্যা হয় এটো অশুদ্ধ কথা আমাৰ যোগ কৰিলেও কি হ'ব অপৰিমেয় হ'ব আৰু বিয়োগ কৰিলেও তোমালোকৰ অপৰিমেয় হ'ব এটো অশুদ্ধ এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ সমষ্টি বা অন্তৰফল এটা অপৰিমেয় সংখ্যা এটো শুদ্ধ 2 নম্বৰটো শুদ্ধ তাৰ পিছত কৈছে এটা অশূন্য পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ গুণফল বা ভাগফল এটা অপৰিমেয় সংখ্যা চোৱা তোমালোকৰ এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যা গুণফল কৰিলেও অপৰিমেয় আহিব ভাগ কৰিলেও তোমালোকৰ কি আহিব অপৰিমেয় আহিব এটো তোমালোকৰ শুদ্ধ মানে 1 নম্বৰটো অশুদ্ধ আৰু 2 নম্বৰটো কি হয় 2 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ আমাক কৈছে যে শুদ্ধটো বাছি উলিওৱা 2 আৰু 3 যত দিয়া আছে হেটো তোমালোকৰ শুদ্ধ হ'ব তেনেহলে অপশন হ'ব বি ই ডি লিখিছে এটো নহব চাবা নেক্সট কোৱেশ্চনটো কৈছে যে তলৰ কোনটো এটা বহুপদ ৰাশি হবলৈ x ৰ পাৱাৰ বিলাক কি হ'ব লাগিব পূৰ্ণ সংখ্যা চোৱা ইয়াতে x ৰ পাৱাৰ -1 দিয়া আছে পূৰ্ণ সংখ্যা মানে 0 1 2 3 এনেকৈ যাই থাকে এটো -1 ত তোমালোকৰ পূৰ্ণ সংখ্যা নহয় তেনেহলে এটো নহব এটো 1/2 দিয়া আছে এটো নহব তোমালোকৰ সি অপশন হ'ব চোৱা নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে যে এনেকুৱা x অক্ষত কেইবাৰ কাটিছে তোমালোকৰ একবাৰ দুইবাৰ তিনিবাৰ ঠিক আছে তেনেহলে যিমান বাৰ x অক্ষত কাটিব হেইমান হেইটো হ'ব তোমালোকৰ आंसर হ'ব তোমালোকৰ ডি 3 নেক্সট কোৱেশ্চনটোত আমাৰ এটা সমীকৰণ দিয়া আছে বহুপদটোৰ বাবে বহুপদটোৰ লেখটো ঊৰ্ধ্বমুখী অৰ্ধবৃত্ত হ'ব বহুপদটোৰ মাত্ৰা 3 চোৱা বহুপদটোৰ মাত্ৰা 3 নহয় বহুপদটোৰ মাত্ৰা 2 এটো ভুল দিয়া আছে এটো শুদ্ধ তেনেহলে আমি সাম কোনটো তোমালোকৰ 1 নং কোৱেশ্চনটো এ উক্তিটো শুদ্ধ আছে তোমালোকৰ বি উক্তিটো অশুদ্ধ ঠিক আছে তোমালোকৰ এটো হইব নেক্সট কোৱেশ্চন দিয়া আছে যে আলফা আৰু বিটা তোমালোকৰ এটো এটা সমীকৰণ দিয়া আছে বহুপদটোৰ 0 আৰু এটো এটা তোমালোকৰ সমীকৰণ দিয়া আছে তেন্তে পিৰ মান হ'ব চাবা মই সলিউশন কৰিব লাগিব এটো আমি জানো যে শূন্য দুটাৰ যোগফল কি হয় উলাই লব লাগিব আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি জানো যে -b মানে x ৰ হক ফৰ্মুলাৰ মাইনাস আৰু ইয়াতে এটা মাইনাস দি আছে আৰু তাৰ তলত কি হ'ব x স্কয়াৰৰ হক তাৰ মানে মাইনাস মাইনাস প্লাস 2/p আৰু আলফা ইনটু বিটা শূন্য দুটাৰ পূৰণফল কি হয় শেষৰটো তোমালোকৰ c দি আছে 3p আৰু x স্কয়াৰৰ হক p ক্যান্সেল মানে 3 দি আছে প্ৰশ্ন মতে কি হয় আলফা প্লাস বিটা আৰু আলফা বিটা সমান দি আছে তাৰ মানে 2/p ইকুয়াল টু তোমালোকৰ 3 দি আছে 3 ৰ লগত আমি কি লিখিব পাৰো তলত 1 সো p * 3 মানে 3p 2 * 1 2 p তো ৰাখি দিলো 2 ইনটু আছে এটো সাইডত গলে হৰণ হ'ব তেনেহলে কোনটো অপশন হ'ব 2/3 এটো নহয় 2/3 হ'ব নেক্সট আমাক দিয়া আছে আমাক একটা ত্রিঘাত সমীকরণ দিয়া আছে যার দুটা শূন্য দিয়া আছে মানে আলফা আৰু বিটা আমি তিনিটা শূন্য কি জানো আলফা বিটা আৰু গামা প্ৰথমৰ দুটা শূন্য দিয়া আছে এতিয়া আমি জানো যে শূন্য তিনিটাৰ যোগফল কি হয় তোমালোকৰ -x স্কয়াৰৰ হক দিয়া আছে b by x cube পর হহক শূন্য তিনিটাৰ যোগফল কি হয় x স্কয়াৰৰ হহক by x ৰ হহক ফর্মুলাৰ মাইনাস এতিয়া এই দুটাই মানে 0 3 নম্বৰটো আমাৰ এটো তেনেহলে অপশন आंसर কি হৈ গল 0 প্লাস গামা মানে কি হ'ব গামাটোই হ'ব তোমালোকৰ অপশন হ'ব -b by a কত আছে তোমালোকৰ c অপশনত আছে এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট আমাক দুটা সমীকৰণ দিছে সমীকৰণ দুটা অসংগত বুলি কৈছে এতিয়া তোমালোকৰ জানিব লাগিব
সমীকৰণ কেতিয়া অসংগত হয় ঠিক আছে সমীকৰণ কেতিয়া অসংগত হয় তোমালোকৰ a1 by a2 equal to b1 by b2 not is equal to c1 by c2 এটো যদি হয় তেনেহলে সমীকৰণটো অসংগত হয় এতিয়া a1 by a2 তোমালোকৰ কি আছে x ৰ লগত 1 আছে 1 এটো x ৰ লগত 5 দিয়া আছে equal to ইয়াৰ লগত দিয়া আছে 2 ইয়াৰ লগত দিয়া আছে তোমালোকে k ইখিনি সলভ কৰিলে আমি পাই যাম k into 1 k 2 into 5 10 তোমালোকৰ অপচন হ'ব a নেক্সট চোৱা আমাক দিয়া আছে দুটা সমীকৰণৰ সমাধান হ'ব সমীকৰণ দুটাৰ সমাধান হ'ব আমি ইজিলি কৰিব পাৰিম চাবা ইয়াৰ পৰা এটো প্লাস কৰি দিলে হ'ব x plus y প্লাস কৰি দিয়া প্লাস কৰি দিলো প্লাস অর y মাইনাস অর y ক্যান্সেল x আৰু x প্লাস কৰিলে 2x পাম এটো কি হ'ব 18x তোমালোকৰ ইনটু আছে এটো সাইডত যাই কি হ'ব হৰণ হ'ব 2 এৰে কাটি দিয়া 9 x ৰ মান 9 সাম প্ৰথমতে x ৰ মান 9 আমাৰ এটা অপচনতে দিয়া আছে তেনেহলে তোমালোকৰ বি অপচনটো শুদ্ধ হৈ যাব নেক্সট আবা আমাক কি কৈছে যে প্ৰদত্ত সমীকৰণজোৰৰ বাবে তলৰ দিয়াবৰ মিলোৱা ম্যাচ দা ফলোইং আমাক কৈছে আচ্ছা প্ৰথমতে দিয়া আছে a1 by a2 not equal to b1 by 2 এটো কি হয় আমাৰ এটো আমাৰ সংগত হ'ব আৰু এটা সমাধান যুক্ত তাৰ মানে এটো মানে তোমালোকৰ a হ'ব মই এনেকে দিছো ঠিক আছে a1 by a2 গোটেই কেটা ইকুয়াল টু হলে তোমালোকৰ কি হ'ব সংগত হ'ব বাট কি হ'ব অসীম সমাধান থাকিব আৰু এটো অসংগত আৰু সমাধান নাই তাৰ মানে 1 to হল এর লগত 1 to এর লগত 2 to হল আমাৰ তোমালোকৰ c ৰ লগত এটো নহয় 1 to এর লগত 2 to আমাৰ c ৰ লগত সমান হয় 3 to আমাৰ b ৰ লগত তোমালোকৰ অপচন হ'ব b নেক্সট দি আছে তলৰ রৈখিক সমীকরণ কোন বৰ বিবেচনা কৰা আমাৰ সংগত হয় না অসংগত হয় এটো বিবেচনা কৰিব দিছে আমি a1 by a2 উলাইছাম গটে কেটা এইটো আৰু এইটো সমীকৰণ চাবা a1 by a2 হ'ব 3 ইয়াত হ'ব 2 ইকুৱেল টু হয় না নাই আমি সাম 2 ইয়াতে দি আছে মাইনাস অর 3 এটো নট ইকুৱেল টু নেক্সট চাবা প্লাস প্লাসত আছে হোফালে বাওফালে টানিলে মাইনাসত হ'ব এটো প্লাসত আছে বাওফালে টানিলে মাইনাস হ'ব মাইনাস মাইনাস ক্যান্সেল 5 by 7 এটো নট ইকুৱেল তোমালোকৰ এটো অদ্বিতীয় সমাধান হল তোমালোকৰ সংগত হল এ নম্বৰটো সংগত সো এটো দুটা অপচন আছে তেনেহলে ক'ব নোৱাৰিম 2 নম্বৰটো কৰিব লাগিব চাবা 2 ৰ তলত আহিব তোমালোকৰ 4 কাটি দিয়া 1 by 2 2 এৰে কাটিলে ইয়াতে -3 by কি আহিব -6 মাইনাস মাইনাস ক্যান্সেল এটো 3 রে কাটিলে 1 3 রে কাটিলে 2 1 by 2 দুটা মিলি আছে শেষৰটো কি হল তোমালোকৰ -8 প্লাসত আছে হোফালে বাওফালে আনিলে মাইনাস হ'ব এটো বাওফালে আনিলে মাইনাস এটো ক্যান্সেল শেষৰটো নট ইকুৱেল সো আমি জানো যে লাষ্টটো নট ইকুৱেল হলে এটো অসংগত হয় এটো লাষ্টটো নট ইকুৱেল হল 1 নম্বৰটো আমাৰ সংগত হৈছে 2 নম্বৰটো অসংগত কত আছে 1 নম্বৰটো সংগত 2 নম্বৰটো অসংগত আমাক কৈছে যে এডাল সমান্তৰাল ৰেখা কেতিয়া হয় যদি তিনিওটাই আমাৰ ইকুৱেল হয় তাৰ মানে তোমালোকৰ এইটো হ'ব লাগিব সমান্তৰাল কেতিয়া হ'ব তিনিওটা এইটো তোমালোকৰ এইটো তিনিওটা যদি ইকুৱেল হয় তেতিয়া তোমালোকৰ সমান্তৰাল হয় সাম আমি চেক কৰিব লাগিব তিনিওটা সমান কত হৈ আছে ই ডি লিখিছে চাও ডি টোই চেক কৰি চাও তোমালোকৰ 2 তাৰ তলত আহিল 4 তাৰ মানে 1 by 2 ইয়াতে মাইনাস আছে নহব এটো নহয় মাইনাস থকাটো হ'ব এই তোমালোকৰ সি হ'ব চেক কৰিম এটো প্ৰথমতে 1 by 2 এ আহিব -3 -6 মাইনাস মাইনাস ক্যান্সেল 3 ৰে কাটিলে 1 3 ৰে কাটিলে 2 এটো তোমালোকৰ সেম আহিল 1 by 2 এটো চাবা হোফালে আমাৰ প্লাসৰ 6 দি আছে বাওফালে আনিলে মাইনাসত হ'ব
সোঁফালে আমাৰ প্লাছত 12b আছে মাইনাছ বাওঁফালে আনিলে মাইনাছ 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 কেনচেল 6 ৰে 1 6 ৰে 2 এইটো তোমালোকৰ কি হ'ল গোটেইকেইটা সমান হ'ল আৰু আমি জানো যে গোটেইকেইটা সমান হলেহে আমি সমান্তৰাল পাম তেনেহলে অপচন তোমালোকৰ সি নেক্সট কোৱেশ্চনটো চোৱা তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয় দিছে চোৱা x আৰু x ইনটু কৰিলে x স্কয়াৰ পাবা তোমালোকৰ এটো দ্বিঘাত হৈ যাব এটো চোৱা তুমি যেতিয়া a + b হোল স্কয়াৰ ভঙাই দিবা তেতিয়া তোমালোকে কি পাবা এটো x স্কয়াৰ পাবা এটো দ্বিঘাত হৈ যাব এটো চাবা যেতিয়া কিউব কৰিবা তোমালোকৰ x কিউব এটা আহিব x কিউব তো 3 ঘাত তাৰ মানে দ্বিঘাত নহব তোমালোকৰ অপচন হ'ব এটো এ নহয় কিন্তু চোৱা আমাক সমীকৰণ এটা দিয়া আছে আমাৰ মিলাব দিছে চোৱা যদি মূল দুটা বাস্তৱ আৰু অসমান মূল দুটা বাস্তৱ আৰু অসমান হ'ব কেতিয়া p স্কয়াৰ যদি 4 তকৈ আমাৰ ডাঙৰ হয় নেক্সট মূল দুটা বাস্তৱ আৰু সমান বাস্তৱ আৰু সমান কেতিয়া হ'ব তোমালোকৰ যদি ইকুৱেল টু হৈ যায় আৰু কোনো মূল নাই তেতিয়া কি হ'ব তোমালোকৰ এটো 4 তকৈ সৰু হ'ব লাগিব ঠিক আছে আচ্ছা অপচনটো কোনটো হ'ব অপচনটো হ'ব তোমালোকৰ ডি নেক্সট চাবা তোমালোকৰ দুটা মূল দিয়া আছে সমীকৰণটো ওলাবল দিছে প্ৰথমতে আমি মূল দুটাৰ যোগফল কৰিব লাগিব মূল দুটা প্লাস কৰিম আমি প্লাস কৰি দিম 2 + √3 + 2 - √3 প্লাস মাইনাস কেনসেল 2 * 2 4 ঠিক আছে চাবা 4 যেতিয়া ওলাইছে আমি ইজি প্ৰথমতে কি হ'ব x স্কয়াৰ ফৰ্মুলাৰ মাইনাস মূল দুটাৰ যোগফল ইনটু x এনেকুৱা সমীকৰণ কত আছে প্ৰথমটো আমাৰ শেষৰটো কৰিবই নালাগে ঠিক আছে এটো তোমালোকৰ হৈ যাব চোৱা 1 টো কেনেকৈ আহিছে এটো দেখাই দি আছো এতিয়া মূল দুটাৰ গুণফল কৰা a + b a - b হল তাৰ মানে a স্কয়াৰ মাইনাস b স্কয়াৰ কি হ'ব 4 মাইনাস কি পাবা 4 ৰ পৰা 3 মাইনাস কৰিলে 1 আমি জানো প্ৰথমতে x স্কয়াৰ মাইনাস মূল দুটাৰ যোগফল তাৰ লগত x তাৰ পিছত মূলটোৰ পূৰণফল তেনেহলে 1 কোনটো অপচন হ'ব অপচন এ নেক্সট দি আছে আমাক যে এটো সমীকৰণৰ মূল দুটা এটাৰ আনটোৰ প্ৰতিক্ৰম হলে মূল এটা আনটোৰ প্ৰতিক্ৰম কেতিয়া হয় তোমালোকৰ যদি a = c হৈ যায় a = যদি c হয় তেনেহলে মূলটো এটাৰ আনটোৰ প্ৰতিক্ৰম হয় ঠিক আছে সাম আমি প্ৰতিক্ৰম হয় তেনেহলে 2k - 3 = তোমালোকৰ কি হ'ব সৰি 2k - 1 x স্কয়াৰ হওক আৰু শেষৰটো যদি ইকুৱেল টু হয় তেনেহলে প্ৰতিক্ৰম এটা আনটোৰ প্ৰতিক্ৰম হ'ব 2k - 3 এটো মাইনাস আছে সোঁফালে লৈ গেলে প্লাস কি হ'ব তোমালোকৰ -2 কি আমাৰ ইনটু আছে সোঁফালে লৈ গেলে ডিভাইড কিমান -1 তাৰ মানে এটো শুদ্ধ বুলি দিয়া আছে তাৰ পিছত a = c তেন্তে সমীকৰণটোৰ মূল এটা আনটোৰ প্ৰতিক্ৰম হল আগতে কলো এটো শুদ্ধ দুয়োটা শুদ্ধ আমাৰ কোড দিয়া আছে উক্তি a আৰু উভয় শুদ্ধ এর বাবে যুক্তি সঠিক ব্যাখ্যা তোমালোকৰ এই অপচন হ'ব সি নহয় ই সি লিখিছে চাবা নেক্সট তোমালোকৰ কোশ্চেনটো দিয়া আছে যে এই সমীকৰণটোৰ এটা মূল আনটোৰ 3 গুণ তেন্তে এটা মূল আনটোৰ 3 গুণ তাৰ মানে দিয়া ধৰি ললো এটা মূল আলফা আনটো মূল কি বিটা ঠিক আছে আনটো মূল বিটা তেনেহলে আলফা = কি হ'ব 3 বিটা এটো আমাৰ হল এতিয়া কি কৰিম আমি মূল দুটাৰ যোগফল উলিয়াম আলফা প্লাস বিটা = কি হ'ব তোমালোকৰ -b/a বহাই দিয়া আলফাৰ ঠাইত 3 বিটা বহাই দিয়া বিটা = -b/a কি পাবা 4 বিটা = -b/a আমি এতিয়া পূৰণফল উলিয়াব লাগিব কি পাম c/a ঠিক আছে c/a ঠাই আলফা ঠাইত কি লিখিব লাগিব 3 বিটা তাৰ লগত বিটা ইনটু বিটা = c/a 3 বিটা স্কয়াৰ = তোমালোকৰ c/a পালো
এতিয়া চাবা আমি এইটো ইনটু কৰি দিম তেনেহলে কি আমি এইটো কি লিখিব লাগিব এনেকুৱা লিখিব পাৰিম b স্কয়ার বাই ac ক আমি লিখিব পাৰিম -b বাই a ইনটু -b বাই c চাবা ইয়াৰ পৰা আমি কি পাম -b বাই a মানে তো আমি মান পাই আছো ইয়াত আমি কি কৰিম চাবা দুয়োটাতে তলত আমি a ৰে ডিভাইড কৰি দিম b কো কৰিম c কো কৰিম ঠিক আছে -b বাই a মানে আমি কি পাই আছো -b বাই a মানে তোমালোকৰ পাই আছো 4 বিটা -b বাই a মানে আমি পাই আছো 4 বিটা c বাই a তোমালোকৰ c বাই a মানে পাই আছো 3 বিটা স্কয়ার এতিয়া বিটা আৰু a স্কয়ার টো কেনসেল আৰু এইটো বিটা কেনসেল 4 into 4 তোমালোকৰ কি হল 16 by 3 মানে b স্কয়ার বাই ac ইকুয়াল টু পালো 16 by 3 ইনটু করে দিম ক্রস মাল্টিপ্লিকেশন করে দিয়া 3b স্কয়ার ইকুয়াল টু কি হ'ব 16 ac অপশনটো কোনটো হ'ব তোমালোকৰ শুদ্ধ লিখিছে ই c অপশন ঠিক আছে তোমালোকৰ কেনেকে আহিল হেটো বুজাই দিলো এনে মনত ৰাখিব পাৰা এটো অপশন ইম্পৰ্টেন্ট কোশ্চেন হয় এটা আমাক এটা সমীকৰণ দিয়া আছে দ্বিঘাত সমীকৰণটো তোমালোকৰ বিশুদ্ধ বা শুদ্ধ সমীকৰণ হ'ব যদি c ইকুয়াল টু 0 হয় যদি এইটো নিদিয়া থাকিল হয় তেনেহলে এইটো তলত দিয়া থাকিল হয় আৰু এইটোই শুদ্ধ উত্তৰ হল যদি অপশনত a not equal to 0 দিয়া থাকে এইটো থাকিলেও এইটো অপশন শুদ্ধ হ'ব যদি এইটো না থাকে তেনেহলে এইটো অপশন হ'ব সবা নেক্সট দিয়া আছে আটাইবোৰ তোমালোকৰ ত্ৰিভুজে সদৃশ হ'ব ঠিক আছে আটাইবোৰ বৰ্গও তোমালোকৰ সদৃশ সিমিলাৰ হ'বই তেনেহলে 1 আৰু 2 দুয়োটাই শুদ্ধ অপশন হ'ব c নেক্সট সবা কি দিয়া আছে যে ab by qr ab by qr দিয়া আছে তোমালোকৰ pqr এটা ত্ৰিভুজ আঁকি ললো প্ৰথমতে pqr তোমালোকৰ qr ৰ নিচিনা কি দিয়া আছে ab দিয়া আছে তাৰ মানে তলত থাকিব a b ওপৰত কোন হ'ব c এই দুটা ত্ৰিভুজ তোমালোকৰ সদৃশ হ'ব তেনেহলে কি কব পাৰো CAB অপশন হ'ব এটো CAB আগত থাকিলে হ'ব পিছত থাকিলে হ'ব একে কথা আমাৰ নেক্সট কোশ্চেনটো আমাক দিয়া আছে যে A কোণটো তোমালোকৰ 90 ডিগ্ৰী এটো 90 ডিগ্ৰী বুলি দিয়া আছে তোমালোকৰ নেক্সট দিয়া আছে যে B কোণটো তোমালোকৰ 90 ডিগ্ৰী দিয়া আছে হল তেন্তে OB তোমালোকৰ OB দিয়া আছে 4.5 চাবা তোমালোকৰ এই কোণ দুটা কি হ'ব এই কোণ দুটা তোমালোকৰ সদৃশ হ'ব হয়নে নাই এই কোণ দুটা তোমাৰ কি বিপৰীত কোণ হ'ব ত্ৰিভুজ দুটা সদৃশ হ'ব এনেহলে আমি কি ক'ব পাৰো তোমালোকৰ এইটো ত্ৰিভুজ আছে এনেকুৱা AOP আৰু এইটো ত্ৰিভুজ তোমালোকৰ B কোণটো তোমালোকৰ এৰ লগত নিচিনা মিলাই লিখিম Q টো তোমালোকৰ তলত যাব O টো আহিব এনেকুৱা হল এই ত্ৰিভুজ দুটা তোমালোকৰ সদৃশ হ'ব কিয় কাৰণ এইটো বিপৰীত কোণ সমান এইটো আমাক সমান দিয়া আছে তেনেহলে ত্ৰিভুজ দুটা সদৃশ বাহুবিলাকৰ অনুপাত কি হ'ব সমান হ'ব তেনেহলে AP ৰ তলত কোন আহিব AP ৰ তলত আহিব BQ তোমালোকৰ A ৰ তলত আহিব কোন তোমালোকৰ BO হল এতিয়া আমি মান বহাই দিম মান বহাই দিলে OB তোমালোকৰ OB আৰু BO একে কথা সৰি 4.5 OB আৰু BO একে কথা OA আৰু AO একে কথা 6 তোমালোকৰ AP দি আছে 4 QB ওলাব দিছে ঠিক আছে তোমালোকে বজ্ৰপূৰণ কৰা 6 QB ইকুৱেল টু কি হ'ব 4 ৰ লগত 4.5 এতিয়া QB তোমালোকৰ ইনটু আছে কি হ'ব ডিভাইড হ'ব ইয়াতে কৰি দিলো ঠিক আছে 2 ৰে কাটিলে 3 বাৰ 2 ৰে কাটিলে তোমালোকৰ কি হ'ব 2 বাৰ সো এটো ইনটু কৰা 2 into 5 কিমান হ'ব 10 ৰ 0 7 ৰ 1 2 into 4 8 আৰু 1 9 পাবা
কেই ঘর আগত দশমিক আছে 1 ঘর আগত তার মানে এটো 9 3 3 রে 9 এর মাজত 3 বার তেনেহলে অপশন তোমালোকৰ হ'ব ই 4 লিখিছে অপশন হ'ব এ নেক্সট দিয়া আছে আমাক এ বি সি তোমালোকৰ এ বি সি আৰু দিয়া আছে তোমালোকৰ ডি ই এফ ত্ৰিভুজ দুটা সদৃশ দিয়া আছে আৰু এ বি তোমালোকৰ এ বি বাহুৰ তলত দিয়া আছে ডি বি সি বাহুৰ তলত তোমালোকৰ দিয়া আছে এফ ডি এইটো দিয়া আছে ঠিক আছে তেনেহলে এই বি কোণটো সো এই দুটা বাহুৰ মাজত বি কোণ আছে এইটো কোণৰ মাজত আছে তোমালোকৰ ডি কোণটো মানে বি কোণ আৰু কোণটো কোণ সমান ডি কোণটো সমান তোমালোকৰ অপশন হ'ব সি এ নহয় আমাক দিয়া আছে যে এই গোটেইখিনি তোমালোকৰ 12 দিয়া আছে ওপৰৰখিনি 8 হলে তলৰখিনি কিমান হ'ব 4 হ'ব আৰু আমাক সমান্তৰাল বুলি কৈছে থেলছৰ উপপাদ্য মতে আমি কি পাম যে এডি ভাগ তোমালোকৰ ডিবি ইকুয়াল টু এই ভাগ ইসি এটো আমি পাম ঠিক আছে এডিৰ মান তোমালোকৰ দিয়া আছে 8 আৰু ডিবিৰ মান আমি নতুনকে পালো 4 2 ৰে কাটি দিয়া 4 ৰে কাটি দিয়া এই তোমালোকৰ দিয়া আছে 12 আৰু ইসি আমাৰ ওলাব লাগে ইসি আৰু সি একে কথা ঠিক আছে ইসি বা সি একে কথা ইয়াৰ তলত মনে মনে 1 ইসিৰ লগত সি লিখি দিলো 2 ইনটু হৈ আছে 1 ৰ লগত 12 ইনটু কৰিলে 12 সি 12 ইনটু আছে হৰণ হ'ব 6 অপশন হ'ব কোনটো অপশন হ'ব তোমালোকৰ বি ডি নহয় নেক্সট আবা আমাক দিয়া আছে যে এই গোটেই কেটা আমাৰ সমান ও এ বি বি সি এই সৰু সৰু পাৰ্ট বিলাক কি দিয়া আছে সমান দিয়া আছে তেনেহলে ওপি বাই পি কিউ ইকুয়াল টু কি হ'ব চাবা ওপি কিমান আছে তোমালোকৰ 2 আছে 1 2 ইয়াতে কিমান আছে 3 আছে তেনেহলে কি হ'ব তোমালোকৰ 2/3 কোনটো অপশন হ'ব তোমালোকৰ এ অপশনটো নেক্সট চাবা 0,-5 এটা বিন্দু x ৰ মান 0 দিয়া আছে y ৰ মান 5 তেনেহলে এটো y ক'ত থাকিব তোমালোকৰ y অক্ষত থাকিব x ৰ মান 0 দিয়া আছে তেনেহলে y অক্ষত y ৰ মান 0 দিয়া থাকিলে x অক্ষত নেক্সট দিয়া আছে তোমালোকৰ দুটা বিন্দু দিয়া আছে বিন্দুটোৰ মধ্যবিন্দুৰ স্থানাঙ্ক কেনেকৈ ওলাব লাগে মধ্যবিন্দুৰ স্থানাঙ্কৰ ফৰ্মুলা হল x1 plus x2/2 y1 plus y2/2 ঠিক আছে ইয়াতে তোমালোকৰ x1 কি দি আছে 1 plus x2 2 তেনেহলে কি হ'ব 1 plus 2 3/2 আৰু তোমালোকৰ y1 plus y2 y1 দি আছে -2 y2 দি আছে -4 দুটাই মাইনাস হলে কি হয় সংখ্যা দুটাৰ প্লাস কৰিব লাগে আনসারত মাইনাস কাটি দিয়া তেনেহলে 3/2 এটা হিল -3 কোনটো অপশন হ'ব অপশন হ'ব বি নেক্সট কি কৈছে যে এ ও বিৰ পৰিসীমা ত্রিভুজৰ পৰিসীমা কি হয় p = a + b + c মানে বাহু কেইটাৰ যোগফল চাবা ইয়াৰ পৰা ইখিনি লৈকে কিমান হ'ব কিমান দি আছে x ৰ মান 3 ইয়াৰ পৰা ইখিনি লৈকে 4 কিন্তু কথাটো হল এটোৰ দূৰত্ব কি হ'ব তোমালোকৰ দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰি উলাব লাগিব দূৰত্বৰ ফৰ্মুলা কি আছিল x1 দি আছে তোমালোকৰ 3 মাইনাস x2 ইয়াৰ ওপৰত স্কয়াৰ প্লাস তোমালোকৰ 0 মানে y2 মাইনাস y1 ইয়াৰ ওপৰত স্কয়াৰ হ'ব চাবা কি হ'ব 3 স্কয়াৰ 3 ৰ পৰা 0 বাদ দিলে কি হ'ব 3 হ'ব 3 স্কয়াৰ 9 এটো হ'ব -4 ৰ স্কয়াৰ -4 ৰ স্কয়াৰ কৰিলে কি পাবা -4 * -4 তোমালোকৰ 16 হ'ব প্লাস কৰি দিয়া তোমালোকৰ √25 25 ৰ বৰ্গমূল পাবা 5 তাৰ মানে এটো দি আছে তোমালোকৰ 5 এটো হল 3 এটো হল 4 এটো হল 5 ঠিক আছে এতিয়া আমি কি কৰিম
প্লাস কৰি দিম 4 প্লাস 3 প্লাস 5 কি হ'ব 7 7 প্লাস 5 তোমালোকৰ 12 ঠিকে লিখিছে নেক্সট দিয়া আছে 4,5 আৰু 1,0 বিন্দু দুটাৰ দূৰত্ব 5 হলে তোমালোকৰ কোনটো অপচন হ'ব চোৱা আমি দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ ওলাব লাগে অলপ আগতে ওলালো x2 minus x1 whole square plus y2 minus y1 whole square দূরত্ব কিমান দিয়া আছে 5 দিয়া আছে আমি বর্গ কৰি দিম দুইটো হলে মানে ইয়াক আমি বর্গ কৰিম 5 ক বর্গ কৰিম চাবা 1 ৰ পৰা 4 মাইনাস কৰিলে কি পাবা মাইনাসৰ 3 আৰু 0 ৰ পৰা p মাইনাস কৰিলে মাইনাস p স্কয়ার রুট ওভার ক্যান্সেল হৈ গল তোমালোকৰ -3 ৰ স্কয়ার মানে -3 * -3 মাইনাস মাইনাসত প্লাস 3 * 3 9 9 প্লাস মাইনাস p ৰ স্কয়ার মানে কি হ'ব তোমালোকৰ -p * -p মাইনাস মাইনাস প্লাস p আৰু p প্লাস কৰিলে সরি ইনটু কৰিলে p স্কয়ার এটো পাবা তোমালোকে 25 এতিয়া p স্কয়ার 25 - 9 কিমান হ'ব তোমালোকৰ 16 p2 এটো সাইডত যাই কি হ'ব রুট ওভার মানে প্লাস মাইনাস রুট ওভার হ'ব প্লাস মাইনাস 16 মানে কি লিখিব পাৰা 4 * 4 দুটা 4 ৰ কাৰণে এটা 4 তোমালোকৰ বর্গমূল হ'ব তাৰ মানে প্লাস মাইনাস 4 কোনটো অপচন অপচন বি তো সোয়া কি কৈছে যে দুটা বিন্দু দিয়া আছে দুটা বিন্দুৰ কি বর্গ সরি নেক্সট কোশ্চেনটোত সবা তোমালোকক কি দিয়া আছে দুটা বিন্দু দিয়া আছে বিন্দু দুটাৰ মাজৰ দূৰত্ব এটো দিয়া আছে আমি সাম শুদ্ধ হয় নে নাই বিন্দু দুটাৰ মাজৰ দূৰত্ব কেনেকৈ চাব লাগে -6 - 0 মানে x2 - x1 হোল স্কয়ার ৰুট ওভাৰ থাকিব ওপৰত প্লাস y2 - y1 হোল স্কয়ার ঠিক আছে এটো দিয়া আছে এটো শুদ্ধ হয় নে নাই আমি চাম -6 মানে -6 * -6 সো -6 ৰ পৰা 0 বাদ দিলে তোমালোকে -6 পাবা ওপৰত স্কয়ার আছে দুবাৰ ইনটু মাইনাস মাইনাসত প্লাস 6 * 6 কৰিলে 36 এটো 4 ৰ পৰা 6 কৰিলে তোমালোকে -4 পাবা স্কয়ার কৰিলে দুইবাৰ ইনটু হ'ব মাইনাস মাইনাসত প্লাস 4 * 4 16 প্লাস কৰি দিয়া তোমালোকে কি পাবা 52 পাবা সো 52 আমি লিখিব পাৰো তোমালোকৰ 2 এৰে হৰণ কৰা কি পাবা 2 * 2 * 13 ঠিক আছে এটো পাবা 2 * 2 * 13 তেনেহলে দুটা 2 ৰ কাৰণে এটা 2 আহিব √13 টো বাহিৰত থাকিব এটো হয় কিন্তু ইয়াতে ভুল দিয়া আছে ঠিক আছে তেনেহলে এটো অশুদ্ধ আৰু এটা সমতলত দুটা বিন্দু দিয়া থাকিলে ইয়াৰ মাজৰ দূৰত্ব এটো দূৰত্বৰ সূত্ৰ তোমালোকৰ এটো সাগে প্ৰিন্টিং মিস্টেক হৈছে এটো 1 y1 হ'ব লাগিছিল y2 লিখিছে ইয়াতে চাবা তেনেহলে কোনটো প্ৰথমটো আমাৰ অশুদ্ধ আৰু দ্বিতীয়টো শুদ্ধ ক'ত আছে এ নম্বৰ অশুদ্ধ কিন্তু যুক্তি r1 শুদ্ধ তোমালোকৰ ডি অপচনটো হৈ যাব নেক্সট চাবা আমাক কি কৈছে মূল বিন্দুৰ পৰা যেতিয়া মূল বিন্দু কব তেতিয়া কি কৰিবা এই সংখ্যা যি সংখ্যা দুটা দিয়া থাকিব প্ৰথমটোৰ স্কয়াৰ কৰিবা প্লাস তোমালোকৰ দ্বিতীয়টোৰ স্কয়াৰ কৰিবা ৰুট ওভাৰৰ ভিতৰত কিন্তু -6 ৰ বর্গ কৰিলে তোমালোকে কি পাবা -6 * -6 মাইনাস মাইনাসত প্লাস 6 * 6 36 পাবা তাৰ মানে 36 প্লাস 8 * 8 কৰিলে তোমালোকে 64 পাবা কি হ'ব এটো প্লাস কৰি দিয়া 100 100 ৰ বর্গমূল কিমান হ'ব 10 হ'ব কত আছে অপচন অপচন সি দি আছে এ নহয় নেক্সট আমাক এটা ছবি দিয়া আছে বি কোণটো তোমালোকৰ সমকোণ বুলি কোৱা আছে 5/12 10 ৰ মান ঠিক আছে তোমালোকৰ এটো ছবিৰ পৰা কৰিব পাৰা নহলে বেলেগ নিয়মতো কৰিব পাৰা tan থিটা মানে হল তোমালোকৰ কি তোমালোকৰ লম্ব ভাগ তোমালোকৰ ভূমি এটো হল তোমালোকৰ tan থিটা ঠিক আছে তোমালোকৰ এতিয়া কি ওলাব লাগিব sin ওলাবলৈ কাৰণে ac ওলাব লাগিব ac কেনেকৈ ওলাম এটুটাৰ বৰ্গৰ
বর্গ কৰি কি ওলাব লাগিব ৰুট ওভাৰ উলিয়াব লাগিব প্ৰথমতে বর্গ কৰি যোগফল কৰিব লাগিব তাৰ পিছত যোগফলৰ পিছত আমাৰ বৰ্গমূল উলিয়াব লাগিব মানে এটো কৰিব লাগিব 5 স্কয়াৰ প্লাস 12 স্কয়াৰ তাৰ ওপৰত বৰ্গমূল আমাৰ পাইথাগোৰাছৰ সূত্ৰ মতে AC ইকুয়াল টু কি হ'ব AB স্কয়াৰ প্লাস BC স্কয়াৰৰ বৰ্গমূল কি পাবা 25 প্লাস 144 প্লাস কৰি দিয়া কি আহিব 5 আৰু 4 ত প্লাস কৰিলে 9 6 তাৰ মানে এটো কি হয় 13 হ'ব বৰ্গমূলটো তোমালোকৰ তেনেহলে এটো 13 আমাৰ sin আলফা খুদিছে এতিয়া sin থিটা মানে কি হয় লম্ব ভাগ কৰ্ণ লম্ব ভাগ কি হয় কৰ্ণ তাৰ মানে 5/13 তোমালোকৰ অপচন হ'ব ডি নেক্সট তো চাবা কি দি আছে 2 sin 30 by 1 plus 10 30 ডিগ্ৰী হ'ব এটো 3 লিখিছে সো এটো ফর্মুলা হল তোমালোকৰ sin 2 থিটা ঠিক আছে sin 2 থিটা মানে sin 2 into 30 থিটা মানে দি আছে 30 কি হ'ব sin 60 ডিগ্ৰী কত দি আছে অপশন 8 দি আছে নেক্সট চাবা তোমালোকৰ কোশ্চেনটো দি আছে sin থিটা ইকুয়াল টু 1/b তেন্তে cos থিটাৰ মান কি হ'ব cos থিটা কি হয় আমি ফর্মুলা জানো কপিতে লিখি দিছো ফর্মুলা জানো sin স্কয়ার a প্লাস cos স্কয়ার a ইকুয়াল টু 1 আমাক কি ওলাব দিছে cos ওলাব দিছে cos তো আমি ৰাখি দিলো cos a এটো কি হ'ব 1 মাইনাস sin স্কয়ার a প্লাস স্কয়ার আছিল ৰুট ওভাৰ তেনেহলে 1 মাইনাস sin থিটা মানে কি দিয়া আছে a প্লাস b বহাই দিয়া a স্কয়ার বাই b স্কয়ার একেবারে লিখিলো লসাগু কৰিলে কি পাবা b স্কয়ার ইয়াতে b স্কয়ার মাইনাস a স্কয়ার এই তলৰ b স্কয়াৰৰ কাৰণে ৰুট ওভাৰটো তলত b স্কয়াৰৰ ওপৰত তোমালোকৰ ৰুট ওভাৰ নাথাকে অপচন হ'ব তোমালোকৰ সি শুদ্ধ এনসারে লিখিছে ই নেক্সট কোশ্চেন চাবা কি দি আছে যে sin a plus b equal to sin a plus sin b এটো নহয় এটো অশুদ্ধ নেক্সট দি আছে sin থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে এটো শুদ্ধ sin 0 0 sin 90 ৰ মান 1 লাহে লাহে বাঢ়ি গৈ থাকে নেক্সট দি আছে থিটাৰ সকলো মানৰ বাবে sin থিটা ইকুয়াল টু cos থিটা এটো নহয় অকল 45 ডিগ্ৰীৰ বাবে হে এটো শুদ্ধ হ'ব তাৰ মানে 1 আৰু 3 তোমালোকৰ অশুদ্ধ ক'ত আছে 1 আৰু 2 শুদ্ধ 1 আৰু 1 শুদ্ধ 2 আৰু 3 অশুদ্ধ তোমালোকৰ 2 শুদ্ধ 1 আৰু 3 অশুদ্ধ তোমালোকৰ অপচন ডি নেক্সট দি আছে 1 plus 10 স্কয়ার a আৰু দি আছে 1 plus cot স্কয়ার a এটো কি হ'ব তোমালোকৰ cot স্কয়ার a হৈ যাব তোমালোকৰ পাঠৰ কোশ্চেন মই বুজাই দিছো কেনেকৈ হয় 1 plus 10 স্কয়ার a মানে লিখিব পাৰা তোমালোকে sec স্কয়ার a আৰু 1 plus cot স্কয়ার a মানে লিখিব পাৰা তোমালোকে cosec স্কয়ার a আমি জানো sec a by cos a মানে কি হয় cot a আৰু স্কয়ার আছে কাৰণে স্কয়ার হ'ব তেনেহলে অপচন হৈ যাব তোমালোকৰ সি নেক্সট দি আছে যে sin a equal to অলপ আগতে কলো sin স্কয়ার a plus cos স্কয়ার a equal to 1 তাৰ মানে এটো হ'ব sin এর কাৰণে secৰ কাৰণে কি হয় 1 plus 10 স্কয়ার a equal to sec স্কয়ার a এটো আহিব এটোৰ কাৰণে এটো কোনটো অপচন হ'ব তেনেহলে চাম আমি 1 ৰ কাৰণে তোমালোকৰ b হৈ আছে 1 ৰ কাৰণে b নেক্সট 2 ৰ কাৰণে কি হৈ আছে c আৰু 3 ৰ কাৰণে a তোমালোকৰ b অপচনটো শুদ্ধ তোমালোকৰ গোটেই এমসিকিউ খিনি কমপ্লিট হল এতিয়া কিছুমান কোশ্চেন তোমালোকৰ পাঠত মানে ডাঙৰ কোশ্চেন বিলাক তোমালোকৰ কমন পৰা নাই হেবিলাক দিছো মই কৰি দিছো সবা এটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে দিছে এটো কমন পৰা নাই তেনেহলে কেনেকৈ কৰিবা চাবা 1 to 5 লিখি ললো কোশ্চেনটো ইনটু 1 to 5 ক আমি 5 ৰ পাৱাৰ হিচাপে লিখিম ঠিক আছে 1 to 5 পাছেৰে দিয়া কিমান বাৰ যাব 2 বাৰ তেনেহলে থাকিল 10 2 থাকিল তোমালোকৰ 5 বাৰ যাব 5 এৰে দিয়া 5 বাৰ
মানে 5 কি আহিব কিউব তার উপৰত আহিল তোমালোকৰ x + 1 ইনটু এটো কি লিখব পাৰো 5 স্কয়ার ইকুয়াল টু 5 এর পাওয়ার 4 এতিয়া চাবা আমি জানো a পাওয়ার m হোল ইনটু n কি হয় এর পাওয়ার m ইনটু n তার মানে এই 3 এর লগত x আর 1 এর ইনটু হবে 3 ইনটু x 3x 3 ইনটু 1 তোমালোকৰ 3 আৰু এইটো কি হ'ব আমি জানো যে এর পাওয়ার -m ইকুয়াল টু কি হয় এর পাওয়ার 1/m উল্টাই লিখিম আমি লিখিব পাৰো এর পাওয়ার -m মানে কি হ'ব ইয়াতে 2 হ'ব তোমালোকৰ 4 এতিয়া ইনটু কৰিলে পাওয়ার বিলাক কি হয় প্লাস হয় 3x + 3 প্লাস মাইনাসত মাইনাসে আহিব 2 ইকুয়াল টু 5 এর পাওয়ার 4 এতিয়া আমি তলৰ দুটা ক্যান্সেল দিব পাৰিম কি পালো 3x 3 এর পৰা 2 বাদ দিলে 1 পাবা ইকুয়াল টু 4 সো 3x প্লাস আছে 1 আছে এটো সাইডত গলে মাইনাস হ'ব x ইকুয়াল টু কি পাবা 3 ইনটু আছে তোমালোকৰ হৰণ হ'ব 3 3 এর মাজত 1 x ইকুয়াল টু 1 তোমালোকৰ x এর মান কি হল 1 হৈ গল তোমালোকে এটো কোশ্চেন পাঠৰ পৰা দিয়া নাই বাহিৰৰ কোশ্চেন দি আছে সেই কাৰণে মই সলভ কৰি দিলো সবা নেক্সট কোশ্চেন তো তোমালোকৰ বাহিৰৰ কোশ্চেন দিয়া আছে ঠিক আছে 7 - 2√3 এটা অপরিমেয় সংখ্যা প্রুফ কৰিব দিছে কেনেকৈ লিখিম ধৰা হল লেট 7 - 2√3 এটা আমি পরিমেয় সংখ্যা ধৰিলম পরিমেয় সংখ্যা হল 7 - 2√3 এটা আমি পরিমেয় সংখ্যা ধৰি ললো এতিয়া চাবা তেন্তে আমি কি পাম যে এটো সংখ্যাৰ আৰু ধৰিলম যে a/b = 7 - 2√3 এটা আমি ধৰিলম তেনেহলে আমি কি পাম যে a আৰু b এর 1 এর বাহিরে কি না থাকে উৎপাদক না থাকে বা a আৰু b সহমৌলিক বুলি আমি ধৰি লব পাৰো উৎপাদক নাই এটো আমি ধৰি লৈছো ঠিক আছে এইখিনি আমি গোটেইখিনি ধৰি ললো চাবা এতিয়া কি কৰিম যে তোমালোকৰ মাইনাস লিখিয়ে ললো একবার ইকুয়াল টু ab ঠিক আছে এতিয়া -2√3 ইকুয়াল টু a/b প্লাসত আছে এটো সাইডত গলে মাইনাস এটো মাইনাসটো মই ইনটু কৰি দিলো মাইনাস মাইনাসত প্লাস এটো কি হ'ব মাইনাস হ'ব মাইনাস মাইনাসত প্লাস চাবা 2b সরি √3 আছে ইয়াতে b হৈ গল 2√3 b আহিব লসাগু মাইনাস a এটো কি হ'ব b * 7 মানে 7b এটো কি আছে p/q আকাৰতে আছে p/q আকাৰতে আছে না নাই ওপৰৰ তলত মানে p/q আকাৰ তাৰ মানে তোমালোকৰ এটো নিয়ম মতে 2√3 তো কি হ'ব লাগিছিল আৰু কৰি দিছো তোমালোকৰ √3 2 তো আমি এটো সাইডত লৈ গল b 2 তো আমাৰ কি আছে ইনটু আছে হৰণ হ'ব কাৰ লগত এই ওপৰৰটোৰ লগত কিন্তু তলৰটোৰ লগত ইনটু হৈ যাব এতিয়া এইটো তোমালোকৰ p/q আকাৰত আছে ইয়াৰ পৰা আমাৰ কি হ'ব লাগিছিল অতএব এইটো উক্তিৰ পৰা √3 এটা কি হ'ব লাগে পরিমেয় হ'ব লাগে যেটো তোমালোকৰ অসম্ভৱ তোমালোকৰ আমি জানো যে এটো এটা অপরিমেয় অসম্ভৱ অতএব আমাক যেটো কোশ্চেন দিয়া আছিল কোশ্চেনটো দিয়া আছিল 7 - 2√3 অতএব 7 - 2√3 এটা তোমালোকৰ অপরিমেয় সংখ্যা এটো তোমালোকৰ পাঠত দিয়া নাই তোমালোকৰ এটো এক্সট্ৰাকে বনাই দিছে ঠিক আছে নেক্সট দিয়া আছে এটো তোমালোকৰ বাহিৰা কোশ্চেন গোৱালপাৰা ডিস্ট্ৰিক্টত বহুত কেইটা তোমালোকৰ বাহিৰৰ পৰা দিয়া আছে এটো কিতাপত দিয়া নাই ঠিক আছে
কি কৈছে বহুপদটোৰ শূন্য নিৰ্ণয় কৰা উৎপাদক বিশ্লেষণ কৰি দিলে হ'ব উৎপাদক বিশ্লেষণ কৰিলে কি পাবা ইয়াতে 1 আছে 12 আছে 1 into 12 12 পাবা চাবা উৎপাদক কৰিম আমি 3 ৰে দিলে 4 বাৰ 3 আৰু 4 প্লাস কৰিলে 7 পাবা কিন্তু মাইনাসৰ লাগে কাৰণে দুয়োটাতে মাইনাস x স্কয়ার minus 3x minus 4x plus 12 ঠিক আছে দুয়োটাৰ পৰা কি কমন পাবা x স্কয়ার মানে x into x লিখিব পাৰা 3x মানে 3x লিখিবা এটো আমাৰ x কমন আহিল ইয়াতে থাকিল x মাজতে মাইনাস আছে তাৰ পিছত 3 ইয়াতে মাইনাসৰ কাৰণে তোমালোকৰ মাইনাস হ'ব দুটাত কমন লোৱা 4 into x এটো কি হ'ব 4 into 3 দুটাৰ মাজত 4 আহিল x plus 3 এটো সরি minus 3 মাইনাস মাইনাসত হে প্লাস হ'ব এতিয়া আমি জানো এই যে দুটা কমন লৈছা সেই দুটা মিলি এটা আৰু বাকি দুটা মিলি এটা এতিয়া কি হ'ব x minus 3 equal to 0 আৰু x minus 4 equal to 0 x is equal to 3 minus আছে is equal to কি হ'ব 4 0 দুটা আমাৰ কি হ'ব 0 দুটা 3,4 নেক্সট আৰু এটা কোশ্চেন দিয়া আছে এইটো তোমালোকৰ কিতাপৰ পৰা দিয়া নাই চাবা কি দিয়া আছে যে 6x স্কয়ার প্লাস x minus 2 সমীকৰণটোৰ আলফা বিটা শূন্য দিয়া আছে আলফা বাই বিটা প্লাস আলফা কি বিটা বাই আলফা ইয়াৰ মান উলাবলে প্ৰথমতে আমি আলফা প্লাস বিটা উলিয়াম আমি জানো আলফা প্লাস বিটা কি হয় x ৰ সহগৰ লগত মাইনাস এটা ফৰ্মুলা থাকে x ৰ সহগ আছে 1 আৰু ইয়াতে দি আছে 6 আৰু আলফা ইনটু বিটা উলিয়াম কি পাবা তোমালোকে সোয়া c বাই a হয় 6 2 এৰে কাটিলে 1 2 এৰে কাটিলে 3 তাৰ মানে তোমালোকৰ হল মাইনাসৰ 1/3 এতিয়া এটো কৰিম আমি আলফা বাই বিটা প্লাস বিটা বাই আলফা লসাগু লোৱা আলফা বিটা হ'ব বা বিটা আলফা যেটো কোৱা আলফা বিটা লিখিলো বিটা বিটা ক্যান্সেল তেনেহলে পালো আলফা স্কয়ার প্লাস তোমালোকৰ কি হ'ব ইয়াতে আমি কি পাম বিটা স্কয়ার এতিয়া চাবা আলফা স্কয়ার আৰু বিটা স্কয়াৰৰ মান তো আমি উলাব নোৱাৰো কি কৰিম চাবা আলফা বিটা ইয়াক আমি যদি আলফা প্লাস বিটা হোল স্কয়ার মাইনাসৰ 2 আলফা বিটা লিখো পাৰিম না নাই চাবা তোমালোকক চেক কৰি দিছো এটো লিখিব পাৰো ইয়াৰ পৰা আলফা প্লাস বিটা মানে কি হ'ব আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা হল এটো আমি লিখিব পাৰো আলফা প্লাস বিটা হোল স্কয়ার মানে আমি এটো লিখিব পাৰো হয় না নাই এতিয়া আলফা প্লাস বিটা আমি ৰাখি দিলো আলফা প্লাস বিটা ৰাখি দিলো এটো সাইডত 2 টো আমাৰ প্লাসত আছে এটো সাইডত আই কি হ'ব মাইনাসত হ'ব হল এইটোৰ পৰা আমি এটো লাইন এনেকৈ লিখিছো হ'ব তোমালোকৰ সলিউশনটো এনেকৈ গৈ আছে ইয়াৰ পৰা ইয়ালৈকে আছে চাবা আলফা প্লাস বিটা মই অলৰেডি উলাইছো মাইনাসৰ 1/6 হোল স্কয়ার minus 2 আলফা ইনটু বিটা মানে কি হল মাইনাসৰ 1/3 তোমালোকৰ মাইনাসৰ 1/3 আৰু তলতো কি হ'ব আলফা বিটা আছে মাইনাসৰ 1/3 হ'ব তেনেহলে মাইনাসৰ 1/3 সো মাইনাসৰ 1/6 হোল স্কয়ার মাইনাসক স্কয়ার কৰিলে প্লাস পাবা 1ক কৰিলে 1 6ক কৰিলে 36 মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস 2 into 1 2 তলত আহিব তোমালোকৰ 3 এতিয়া চাবা এইটো আৰু এইটোৰ লসাগু লব লাগিব প্ৰথমতে 36 আৰু 3 ৰ লসাগু ললে কি পাবা তোমালোকে 36 এ পাবা 36 ৰ মাজত 1 বাৰ 1 into 1 1 পাবা প্লাস 3 ৰ মাজত 1 বাৰ যাব 6 ৰ মাজত 2 12 বাৰ 12 into 2 24 তলত থাকিল মাইনাসৰ 1/3 নেক্সট চাবা কি হ'ব ওপৰত থাকিল 25/36 তলত থাকিল তোমালোকৰ মাইনাসৰ 1/3 উলটি যাব এতিয়া
25/36 ইনটু মাইনাসৰ 3/1 3ৰে কাটি দিয়া 1/2 বাৰ এতিয়া ওপৰত থাকিল -25 তলত থাকিল 12 হ'ব তোমালোকৰ এইটো হ'ব आंसर প্ৰথমতে তোমালোকে এইখিনি লিখিবা মানে এটো লিখিব নালাগে লিখিলেও লিখিব পাৰা সেকেন্ড তোমালোকৰ লিখিব লাগিব এইখিনি এটো তাৰ পিছত লিখিবা হ'ব তাৰ পিছৰ কোশ্চেন তোমালোকৰ পাঠৰ কোশ্চেন দিয়া আছে তোমালোকে ভিডিওটো ৰখাই স্ক্ৰিনশ্বট মাৰি লব পাৰা কোশ্চেন বিলাক গোটেইকেইটা তোমালোকৰ পাঠৰ কোশ্চেনে দিয়া আছে তোমালোকৰ অলপ 2 মাৰ্কৰ কাৰণে কেইটা কোশ্চেন টেষ্ট কৰিছে তোমালোকক বাকি কেইটা সহজ দিয়া আছে একেবাৰে সো তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ কোশ্চেন 9101670703 এটো নম্বৰত মনত ৰাখিবা এটো নম্বৰত পঠিয়াই দিবা তোমালোকক মই সলভ কৰি দিম